প্ৰথমে সদৌ বিটিআৰ বাঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যনৰ ফালৰ পৰা আগন্ত নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ অসমবাসী ৰাইজলৈ তথা বিটিআৰবাসী ৰাইজলৈ। আজি অতি দুখেৰে আজি এটা প্ৰেছ মিট দিবলৈ বাধ্য হ'লোঁ আমি। যোৱা কেইদিন আগত ঘাগ্ৰাত আমাৰ তামুলপুৰ জিলাৰ নাগৰিজুলিৰ বঙালী ধৰ্মনাৰায়ণ দাসে এটা মন্তব্য কৰিছিল যে ডি ভোটাৰৰ নোটিছ নাকি সব জাতি জনগোষ্ঠীৰ আহে। এইটোত আমি বহুত দুখ পালোঁ আৰু গৰিহণা দিলোঁ যে ধৰ্মনাৰায়ণ দাসে নাজানে নেকি যে ডি ভোটাৰ নোটিছ অকল বাঙালীৰহে আহে। আজি ডি ভোটাৰ নোটিছ অহাৰ কাৰণে ঘাগ্ৰাতে কিছুদিন আগত কিছু বছৰ আগত এজন মানুহে ছুইচাইড কৰিছিল যে ডি ভোটাৰ নোটিছ অহাত তেওঁ মানে কেছ কৰিব পৰা নাই, গৰু ছাগল বিক্ৰী কৰি তেওঁ মানে কেছ কৰাৰ চেষ্টা কৰিছিল, কৰিব পৰা নাই। তাত আমি সেই মানুহটো মৰাত আমি ঘাগ্ৰা চহৰত সদৌ বিটিআৰ বাঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যনে আন্দোলন কৰিছিলোঁ। সেই আন্দোলনত আমাৰ ঘাগ্ৰাত আন্দোলন কৰাৰ টাইমত আমাৰ বিটিআৰ বাঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যনৰ দুজন লিডাৰক মানে অল অসমত কেছ কৰিছিল। সেই অল অসমত কেছ কৰিছিল আপোনালোকে চবেই জানে। আৰু ঘাগ্ৰাত আন্দোলন কৰাত আমাৰ মানে ধলা শদিয়াত 5জন আমাৰ নিৰীহ বাঙালীক গুলি কৰিও মাৰিছিল। এইটো কথা কিন্তু ধৰ্মনাৰায়ণে জানি কিন্তু আজিৰ দিনত কৈ আছে যে বঙালীৰ সমস্যা অকল ডি ভোটাৰৰ সমস্যা বঙালী নহয়, সব জাতি জনগোষ্ঠীৰ আছে। মই সকীয়াই দিব বিচাৰিছোঁ তেওঁ এজনো আমি আদাৰ্ছ অন্য জাতি জনগোষ্ঠীৰ নামত যে ডি ভোটাৰ নোটিছ আহে দেখাই দিয়ক। আজি আমাৰ যে আদিবাসী ভাইসকল আছে তেওঁৰ নামত এটা ডি ভোটাৰ নোটিছ আছে নেকি? আমাৰ যিটো বড়ো জাতি জনগোষ্ঠী আছে তেওঁলোকৰ নামত ডি ভোটাৰ নোটিছ আহে নেকি? মাত্ৰ বাঙালীহে ডি ভোটাৰ নোটিছ আহে। তেওঁ এইখিনি কথা নাজানে নেকি? আজি ধৰ্মনাৰায়ণ দাসে আজি বিজেপিৰ অন্ধভক্ত হৈ বিজেপিৰ এজন হৈ আমাৰ বাঙালী হৈ কথা নোকোৱা এজন মানুহ হয়। আজি তেওঁ আমাৰ বাঙালীৰ হৈ কথা নকয় কিন্তু বাঙালীৰ বিদ্ৰোহী মন্তব্য কৰি আছে। মই সকীয়াই দিছোঁ সদৌ বিটিআৰ বাঙালী যুৱ ছাত্ৰৰ ফালৰ পৰা যে তেওঁ বাঙালীৰ হৈ মাতত ভাল কথাও ক'ব নোৱাৰে, যদি বেয়া কথাও ক'ব নালাগে, কাৰণ ডি ভোটাৰ নোটিছৰ সংক্ৰান্তত তেওঁৰ কোনো নলেজ নাই আমি ভাবোঁ। আৰু সকীয়াই দিব বিচাৰিছোঁ BTC আগন্ত BTC ইলেকশ্যনত যাতে ধৰ্মনাৰায়ণ নিচিনা এজন মানুহে এজন কুলাংগাৰে যাতে BTCত কোনো ইলেকশ্যন খেলিব নোৱাৰে, বিজেপি চৰকাৰ যাতে টিকেট নেদে। আৰু ৰিকুৱেষ্ট কৰিম আমাৰ যিটো আঞ্চলিক দলৰ পৰাও যাতে কোনো টিকেট নাপায়। যদি টিকেট পায় আমি সদৌ বিটিআৰ বাঙালী যুৱ ছাত্ৰৰ ফালৰ পৰা নাগৰিজুলি সমষ্টিত যায় ঘৰে ঘৰে বাঙালীসকলৰ ভৰিত ধৰি দৰকাৰ হ'লে ভৰিত ধৰিম, যাতে ধৰ্মনাৰায়ণক কোনো টিকেট কোনেও যাতে ভোট নিদিয়ে সেইটো আমি ব্যৱস্থা কৰিম। আৰু ধৰ্মনাৰায়ণৰ এগেইনষ্টত যিমান আমি গণতান্ত্ৰিক ফাইট দিব লাগে আমি দিম। কিন্তু আৰেকবাৰ আমি সকীয়াই দিছোঁ আজিৰ পৰা আমি সদৌ বিটিআৰ বাঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যনৰ ফালৰ পৰা তেওঁক আমি এজন মানে জাতিদ্ৰোহী বুলি ঘোষণা কৰিলোঁ। আজি তেওঁ কোনোদিন জাতিৰ হৈ মাত নামাতে, কোনো দিন জাতিৰ হৈ আজিলৈকে কোনো কথা নকয়, কিন্তু জাতি যে ইমান ডাঙৰ এটা বিপদত পৰি আছে ডি ভোটাৰৰ সমস্যা ডি ভোটাৰৰ সমস্যা লৈ তেওঁ কোনোদিন কোনো কথা মাত মাতা নাই। কিন্তু যে ডি ভোটাৰ নোটিছ সব জাতিৰ জনগোষ্ঠীৰ আহে বুলি তেওঁ এইগিলা মন্তব্য কৰে। সকীয়াই দিছোঁ আগন্তুক দিনত যাতে বাঙালীক লৈ কোনো তেওঁ এইগিলা মন্তব্য নকৰে। আৰু যদি মন্তব্য কৰে তাৰ কাৰণে আমি কি ব্যৱস্থা ল'ব লাগে আমি সদৌ বিটিআৰ বাঙালী যুৱ ছাত্ৰৰ ফালৰ পৰা আমি ল'ম। আমি দৰকাৰ হ'লে ধৰ্মনাৰায়ণৰ এগেইনষ্টত গণতান্ত্ৰিক আন্দোলন গঢ়ি তুলিম, কাৰণ তেওঁৰ নিচিনা আমাৰ এজন মানে জাতি মানে দ্ৰোহী মানুহ নালাগে। তেওঁৰ নিচিনা মানুহে কোনোদিন আমাৰ দৰকাৰ নাই আৰু কোনোদিন দৰকাৰ নাছিলো। তেওঁ মানে ধৰ্মনাৰায়ণ দাসে আমাৰ নাগৰিজুলি সমষ্টিৰ সবচেয়ে বাঙালী ভোট আৰু পাই কিনে তেওঁ জিতিছিল, কিন্তু সেই বাঙালী ভোট পায়ো আজিৰ দিনত কিন্তু নাগৰিজুলি জনসাধাৰণৰ কাৰণে কোনো কাম কৰা নাই। আরেকটা কথা ক'ব বিচাৰিছোঁ আপোনালোকৰ সন্মুখত যে অসম চৰকাৰে বিজেপিয়ে আমাৰ বাঙালীৰ কাৰণে কি কৰিছে, কোনো ভাল কাম কৰিছে নেকি? আজিৰ দিনত অসম চৰকাৰে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰে বঙালীক মাত্ৰ ভোট বেংক হিচাপে ইউজ কৰিছে, বঙালীৰ উপকাৰ কৰা নাই, বঙালীৰ ক্ষতি কৰিছে। আজিৰ দিনত আপোনালোকে জানে অসমক বঙালীৰ অসমত যিমান বঙালী আছে তেওঁলোকক মাত্ৰ ভোট বেংকৰ কাৰণে ইউজ কৰিছে। কাৰণ আমাক NRCৰ পৰা আৰম্ভ কৰি ডি ভোটাৰৰ পৰা আৰম্ভ কৰি আমাৰ বঙালী জাতিৰ 50 বছৰৰ কাৰণে আজি এই বিজেপি চৰকাৰে আমাক পিছুৱাই দিছে। আমাৰ সব শেষ কৰিছে এই বিজেপি চৰকাৰে। যদি আজি আপোনালোকে জানে যে আমাৰ কোচ ৰাজবংশী ভাইসকলক ডি ভোটাৰ সমস্যাৰ পৰা মুক্ত কৰিছে, আমাৰ গোৰ্খা ভাই নেপালী ভাইসকলক ডি ভোটাৰ সমস্যাৰ সমাধান কৰিছে। আমি অসমত থকা হিন্দু বাঙালীসকলক কি বেয়া কাম কৰিলোঁ, কি মানে অপৰাধ কৰিলোঁ যে আমাৰ বঙালী কোনোদিন মানে ডি ভোটাৰ সমস্যাৰ পৰা মুক্তি নিদিয়া? আমি কি অসমৰ বাহিৰৰ মানুহ নেকি? আমি ভাৰতৰ বাহিৰৰ মানুহ নেকি? আমি অখণ্ড ভাৰতৰ ভূমিপুত্ৰ, আমাৰ সকলো অধিকাৰ সমান আছে, অধিকাৰ আছে। আমাক জীয়াই থাকিব দিব লাগে, কিন্তু আমাক লাহে লাহে নিঃশেষ কৰি দি আছে আমাৰ অসমৰ বিজেপি চৰকাৰে। ইচ্ছা কৰিলে বিজেপি চৰকাৰে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰে একদিনতে আমাৰ ডি ভোটাৰ সমস্যাৰ সমাধান কৰিব পাৰে, কিন্তু তেওঁ ইচ্ছাকৃতভাৱে কৰা নাই। আজিৰ দিনত
আমাৰ যি বাঙালী মানুহকেইটা মানে অসমত বসবাস কৰি আছে খুব কষ্টত বসবাস কৰি আছে কোনোদিনও আমাক মানে আমাৰ মুক্তি নাই আমাৰ ডিপুটাৰৰ কাৰণে আমি বহুত ফাইট কৰিছোঁ কিন্তু আমাৰ ডিপুটাৰ সমস্যাৰ সমাধান নহয় আমি আপোনালোকৰ জৰিয়তে সকীয়াই দিছোঁ 26 ইলেকশ্যনত আগত যদি ডিপুটাৰ সমস্যাৰ সমাধান নহয় আমি অসমৰ পৰা বিজেপিক কেনেকৈ হটাব লাগে আমি 100% চেষ্টা কৰিম আৰু এই বিজেপিক যেনেকৈ আমি সিটত বহাইছিলোঁ সেই সিটৰ পৰা নামৰ অধিকাৰ আমাৰ বাঙালী জাতিৰ আছে আৰু আমি এইটো কৰি দেখাম 26 ইলেকশ্যনৰ আগত যদি আমাৰ ডিপুটাৰ সমস্যাৰ সমাধান নহয় অসমৰ সব জায়গায় জায়গায় আন্দোলন কৰি তুলিম আমি ধৰণদাত্মিক আন্দোলন কৰিম ডিপুটাৰ সমস্যাৰ সমাধান কাৰণে আৰু যদি কৰিব নোৱাৰে ডিপুটাৰ সমস্যাৰ সমাধান নহয় আমি যেনেকৈ বিজেপিক গদ্দিত বহাইছিলোঁ তেনেকৈ বিজেপিৰ আমি গদ্দিৰ পৰা নমাই দিম ধন্যবাদ আৰু সদুশেষত আমি আজিৰ দিনত মেট্ৰিকৰ পৰীক্ষা ৰিজাল্ট আহিছে এই ৰিজাল্টৰ যিগিলা আমাৰ ছাত্ৰ ছাত্ৰী অসমৰ ছাত্ৰ ছাত্ৰী পাছ কৰিছে ভাল ৰিজাল্ট কৰিছে তেওঁলোকক আমি সদু বিটিআৰ বাঙালী যুৱ ছাত্ৰৰ ফালৰ পৰা মানে ধন্যবাদ জ্ঞাপন কৰিছোঁ তেওঁলোকৰ যাতে পঢ়া শুনাৰ জীৱনটো ভালকৈ যায় আৰু অসমত যাতে ভাল এজন ভাল মানুহৰ নিচিনা মানুহ হয় অসমৰ যাতে অসমটো যাতে তেওঁলোকে ধৰি ৰাখিব পাৰে তাৰে কামনা কৰিছোঁ সদু বিটিআৰ বাঙালী যুৱ ছাত্ৰৰ ফালৰ পৰা ধন্যবাদ সৰ্বপ্ৰথমে সমূহ অসমবাসী তথা বিটিআৰবাসীলৈ নৱবৰ্ষ তথা ৰঙালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ সদৌ বিটিআৰ বাঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যন ফালৰ পৰা আজি আমি বিশেষভাৱে আজি সংবাদমেলৰ আয়োজন কৰিব লগা হ'ল কাৰণ হ'ল কেইদিনমান আগত আমি শুনিবলৈ পাইছোঁ নিউজত শুনিবলৈ পাইছোঁ আমি এই ঘাগ্ৰাত আমাৰ তামুলপুৰ জিলাৰ নাগৰিজুলি সমষ্টিৰ EM ধৰ্মনাৰায়ণ দেৱে যি এটা ডি ভোটাৰক লৈ যি এটা কটু মন্তব্য এটা আগবঢ়াইছে তো সেই মন্তব্য আমি শুনি আমি বঙালী সমাজে অবাক হৈছোঁ যে আজি চাওক ডি ভোটক লৈ যি যেনেকুৱা একটা মন্তব্য আগবঢ়াইছে তেওঁ নাজানে নেকি আজি আমাৰ বঙালী সমাজ আজি 71 চনৰ পৰাই যি এটা ডি ভোটৰ সমস্যাক লৈ ভুগি আছে এটা যন্ত্ৰণাত ভুগি আছে সেই বিষয়ক লৈ তেওঁ যেনেকুৱা এটা মন্তব্য দিছে তেওঁ কৈছে যে ডি ভোটৰ সমস্যা নেকি সকলো জাতি জনগোষ্ঠীৰে আছে বঙালী সমাজৰে মাথো নহয় কিন্তু এটা কথা স্পষ্ট আমি গম পাইছিলোঁ হয় কোচ ৰাজবংশী হওক বৰ্মন সম্প্ৰদায়ৰ মানুহৰে হওক বা গোৰ্খা সম্প্ৰদায়ৰ মানুহৰে হওক সকলোৰে সমস্যা আছিল ডি ভোটৰ কিন্তু আজিৰ দিনত আমি দেখিবলৈ পাইছোঁ অসমত কিন্তু গোৰ্খা সম্প্ৰদায়ে হওক বা কোচ ৰাজবংশী হওক বা অন্যান্য কিছুমান সম্প্ৰদায়ৰ আমি কিন্তু তেওঁলোকৰ যিটো সমস্যা আছিল সেই সমস্যা কিন্তু আমাৰ বিজেপি চৰকাৰে কিন্তু সমস্যাৰ সমাধান কৰি দিছে কিন্তু এটাই কথা আমাৰ EM আজি বঙালী সম্প্ৰদায়ৰ EM এজনে এটা জাতিক ক্ষতি কৰাকৈ এটা মন্তব্য দিছে তাক আমি সদৌ বিটিআৰ বাঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যনৰ ফালৰ পৰা আমি ধিক্কাৰ জনাইছোঁ গৰিহণা দিছোঁ কাৰণ তেওঁ আজি তেওঁৰ সমষ্টিতে গম পোৱা মতে বিভিন্ন ধৰণৰ ডি ভোটৰ নোটিছ আহি আছে তেওঁলোকে বিভিন্ন যন্ত্ৰণাত ভুগি আছে কিন্তু তেওঁ নিজৰ সমষ্টিক বাদ দি আজি আমাৰ এই ওদালগুৰিত আহি এটা মানে প্ৰগ্ৰামত আহি তেওঁ এটা কটু মন্তব্য আগবঢ়ালে তাৰ বাবে আমি ধিক্কাৰ জনাইছোঁ আৰু খকিয়াই দিব বিচাৰিছোঁ যে এনে ধৰণৰ হয়তো তেওঁৰ ডি ভোটৰ বিষয়ে হয়তো জ্ঞান নাই সেইভাবে এনেকুৱা ধৰণৰ মন্তব্য আগবঢ়াইছে তো আমি খকিয়াই দিছোঁ তেওঁ যাতে এনে ধৰণৰ মন্তব্য যাতে দুনাই আগ নবঢ়ায় আৰু এটা কথা কি আজি আমি গম পোৱা মতে সকলো জাতি জনগোষ্ঠীৰে প্ৰায়ে ডি ভোটৰ সমস্যা কিন্তু সমাধান হৈ গৈছে কিন্তু বিজেপি চৰকাৰে আমাক ভোট বেংক হিচাপে আমাক ইউজ কৰি আছে আজি চাবলৈ গ'লে সকলো জাতি জনগোষ্ঠীৰে ঘোষণা মানে আনুষ্ঠানিকভাৱে ঘোষণা কৰি দিছে যে ডি ভোটৰ সমস্যা নাথাকিব আজি গোৰ্খা সম্প্ৰদায়ৰ সমস্যা সমাধান হ'ল কোচ ৰাজবংশী সকলৰ সমস্যা হ'ল আমি ধুনীয়াকৈ তেওঁলোকক আদৰণি জনাইছোঁ আৰু আনন্দিত হৈছোঁ কিন্তু আমাৰ বঙালীসকলে কি আমি ভূমিপুত্ৰ নহয় নেকি অসমৰ আমি কি দুখ কৰিছোঁ বঙালীসকলে সেয়েহে আজি স্পষ্ট কথা আমি গম পোৱা মতে এতিয়া আমি গম পাইছোঁ অলৰেডি আমি বিজেপি চৰকাৰে কিন্তু আমাক ভোট বেংক হিচাপে ইউজ কৰি আমাক কিন্তু ষড়যন্ত্ৰৰ মাধ্যমত পেলাই আমাক কিন্তু শেষ কৰাৰ এটা ষড়যন্ত্ৰ চলাই আছে বিজেপি চৰকাৰে তো আমি আমাৰ যদি এই 26 ইলেকশ্যনৰ আগত যদি আমাৰ সমস্যাৰ সমাধান নকৰে তেন্তে আমি কিন্তু বেলেগ এটা বিকল্প কৰাৰ আমি চিন্তা আমি কৰিব লাগিব প্ৰত্যুত্তৰ দিবলৈ আমি বাধ্য হ'ম সেইখিনিয়ে কৈ সৰ্বশেষত আজি যেহেতু উচ্চ মাধ্যমিকৰ যি ফলাফল ঘোষণা হ'ল
সেয়ে সকলো অসমবাসীৰ উত্তীৰ্ণ হোৱা ছাত্ৰ ছাত্ৰীসকলক আমি সদৌ বিটিআৰ বাঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যন ফালৰ পৰা তেওঁলোকক শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু যিসকল তেওঁলোকে উত্তীৰ্ণ হ'ব পৰা নাই তেওঁলোকে যাতে মন মাৰি তেওঁলোকে যাতে কোনো ধৰণৰ মানে পিছুৱাই নাযায় তেওঁলোকে যাতে প্ৰচেষ্টা চলাই যায় তেওঁলোককো শুভেচ্ছা জ্ঞাপন কৰিছোঁ এইখিনি কৈয়ে হয় এইখিনি কৈয়ে কৰিছোঁ এইটো